channel. Now আজি আমি ব্লগছ খিনি কথা পাতিম যিমানখিনি ইম্পৰ্টেন্স ব্লগছ আছে য'ৰ আমি যিখিনি ব্লগছ আমি মাৰ্ক কৰি ট্ৰেডখিনি প্লেচ কৰিব পাৰোঁ সেই গোটেই ব্লগছখিনি কথা আজি আমি এইটো লেকচাৰত পাতিম লেকচাৰ্ছখিনি অহাত অকণমান দেৰি হ'ল বিকজ আজিকালি অলপ ট্ৰেডিঙত বেছি এটা টাইম দিয়া হৈছে তো সেইকাৰণে লেকচাৰ্ছখিনি অলপ দেৰি হৈছে আজি আমি চাওঁ আমাৰ ফাৰ্ষ্টত আছে এডভান্স অৰ্ডাৰ ব্লক এডভান্স অৰ্ডাৰ ব্লক হৈছে এনে আমি ইয়াৰ আগৰ যিটো লেকচাৰ আছিল তাত পাইছিলোঁ যে অৰ্ডাৰ ব্লক এডাল এনেকুৱাডাল কেণ্ডেল যিডাল কেণ্ডেলত এটা হিউজ এমাউণ্ট অফ অৰ্ডাৰ্ছ পাঞ্চ হৈ থাকে নাও এই এডভান্স অৰ্ডাৰ ব্লকটো এটা লেগ হয় যিটো লেগত বিগ মানিটোৰ এটা হিউজ এমাউণ্ট অফ অৰ্ডাৰ প্লেচড হয় নাও আমি যদি চাওঁ এডাল ফিবনাকি এডাল ফিবনাকি যিডাল ফিবনাকি এই অৰ্ডাৰ ব্লকটোত দৰকাৰ হ'ব ছেটিংছখিনি মই যদি ইয়াত চাওঁ 0, 1 and 0.5 এই তিনিটা ইনপুট কৰি দিলে আপোনালোকৰ ফিবনাচিডাল এনেকুৱা হৈ যাব এই ফিবনাকিডালৰ যিটো 0.5 লেভেল এই 0.5 লেভেলৰ ওপৰখিনিক আমি কওঁ প্ৰিমিয়াম লেভেল ইয়াক কওঁ আমি এটা প্ৰিমিয়াম লেভেল এইটো এটা প্ৰিমিয়াম জোন আৰু এই যিটো 0.5ৰ ডাউনৰ লেভেলটো তাক আমি কওঁ ডিছকাউণ্ট জোন বা ডিছকাউণ্ট লেভেল য'লে প্ৰাইচটো আহিলে আমি এই যিটো ডিছকাউণ্ট লেভেল এই লেভেলটোলৈ আহিলে আমি বাই কৰিব পাৰোঁ এণ্ড এই লেভেলটোলৈ গ'লে আমি চেল কৰিব পাৰোঁ প্ৰিমিয়ামত যি কওঁ মাৰ্কেটখন ডাউন আহিলে চেলিং আহিলে নাও এই ফিবনাকিডাল ড্ৰ কৰাৰ পিছত যদি প্ৰাইচটো এই প্ৰিমিয়াম জোনলৈ যায় দেন আমি ইয়াৰ পৰা চেল কৰিব পাৰিম এগেইন প্ৰাইচটো যদি এটা বাইঙত আছে যেতিয়া প্ৰাইচটো এই লেভেলটোলৈ আহিব দেন আমি ইয়াৰ পৰা এটা বাইং কৰিব পাৰিম আৰু এই প্ৰিমিয়াম ডিছকাউণ্ট লেভেলটোৰ আমি ডেপ্থত এটা লেকচাৰ বনাম আজি এই যিডাল ফিবনাকি আৰু ইয়াত এই প্ৰিমিয়াম ডিছকাউণ্টটো অকণমান দেখাই দিছোঁ বস্তুটা যদি আমি নিফটিত যদি চাওঁ এই প্ৰাইচটো এটা চেলিঙত আহি আছে এই প্ৰাইচ ইয়াৰ পৰা যদি ইয়ালৈ মাৰ্ক কৰিলোঁ দেন আমি ইয়াত দেখিলোঁ যে প্ৰাইচটো ডাউন আহি যেতিয়া আপ গৈছে যেতিয়া প্ৰিমিয়ামলৈ গৈছে দেন আমি ইয়াত যদি চাওঁ এইটো আমাৰ এটা FVG আছিলে
জপা প্ৰাইচটো এটা চেলিঙত আহিছে, প্ৰাইচটো এটা জপা এটা চেলিঙত আহিছে। নাও এগেইন আমি যদি চাওঁ প্ৰাইচটো নাও এতিয়া এটা নাও মাৰ্কেট ক্ল'জ হৈ আছে। প্ৰাইচটো যদি চাওঁ প্ৰিমিয়াম জোনত আছে। ইয়াত হয়তো আমি এটা ভাল এই পইণ্ট অফ ইণ্টাৰেষ্ট বিচাৰি আমি এটা চেলিং পজিশ্যন প্লেচ কৰিব পাৰোঁ। নাও আজি এই ফিবোনাকিডালৰ এই প্ৰিমিয়াম ডিছকাউণ্টৰ নহয়, আমি আজি এই ফিবোনাকিডালৰ এই যিটো 0.5 লেভেল আছে, এই 0.5 লেভেলটো আজি আমাৰ দৰকাৰ হ'ব। যিহেতু প্ৰিমিয়াম ডিছকাউণ্টৰ এটা বেলেগ এটা লেকচাৰ আছে, যিটো ডেফটত আমি বুজাম, আৰু এটা বহুত ডাঙৰ লেকচাৰ হয়, সেইকাৰণে সেইটো এক্সট্ৰাকৈ বুজাব লাগিব যাতে ভালদৰে বুজি পায়। নাও যদি আমি আজি এডভান্স অৰ্ডাৰ ব্লকটো চাওঁ, নাও আমি যদি চাওঁ মাৰ্কেটখন দুটা বস্তুত চলে, ভাল বাইং এণ্ড চেলিং। আজি যদি মই এটা লট প্লেচ কৰিছোঁ, দেন অপজিট ছাইডে সিমানটো কোৱান্টিটিৰ চেলাৰ্ছ থাকিব লাগিব, দেন তেতিয়াহে মোৰ অৰ্ডাৰটো ফিল হ'ব। এতিয়া আমি যেতিয়া ট্ৰেড কৰোঁ, নৰ্মেল ৰিটেইল ট্ৰেডাৰে হয়তো 10 লট 20 লট 30 লট ট্ৰেড কৰে, যাৰ ওচৰত বেছি পইচা আছে সি হয়তো 100 লট। আমাৰ ট্ৰেডখিনি কি হয়, পাঞ্চ কৰাৰ লগে লগে ফিল্ড হৈ যায়। যদি আমি বাইঙত সিমানটো পাঞ্চ কৰিছোঁ, আমাৰ অপজিটত সিমানটো চেলাৰ্ছ আছে আৰু সিমানটো কোৱান্টিটি প্লেচড হৈ যায় আমাৰ। বাট যোনটো বিগ মানিটো, যাৰ ওচৰত বহুত হাজাৰ হাজাৰ কোটি টকা আছে, তাৰ অৰ্ডাৰখিনি এটা পাঞ্চত কেতিয়াও ফিল্ড হৈ নাযায়। বিকজ তাৰ অৰ্ডাৰখিনি ল'বৰ কাৰণে অপজিটত সিমানটো কোৱান্টিটি হয়তো যদি বিগ মাইণ্টে বাইং কৰিছে, চেলাৰ্ছত সিমান ডাঙৰ কোৱান্টিটি অপজিটত থাকিব লাগিব, দেন তেতিয়াহে তেওঁলোকৰ অৰ্ডাৰছখিনি ফিল হ'ব। আৰু ইমান ডাঙৰ এটা কোৱান্টিটি ফিল কৰিবৰ কাৰণে তেওঁলোকৰ লিকুইডিটিৰ দৰকাৰ হয়, আৰু এই লিকুইডিটিৰ এটা চেপ্টাৰ আছে যিটো আমি আহিবলগীয়া লেকচাৰত পাম। নাও ইয়াত তেওঁলোকে যদি আজি তেওঁলোকৰ মাৰ্কেটখন মেনুপুলেট কৰি তেওঁলোকে লিকুইডিটিখিনি কালেক্ট কৰিব লাগিব, দেন তেতিয়াহে তেওঁলোকৰ সেই অৰ্ডাৰখিনি ফিল হ'ব। ইমান ডাঙৰ এটা কোৱান্টিটি অৰ্ডাৰ ফিল হ'বলৈ তেওঁলোকক এটা বহুত ডাঙৰ লিকুইডিটি দৰকাৰ হ'ব। আজি যদি আমি চাওঁ, তেওঁলোকে যদি আজি চেলিং কৰিব লাগে, দেন মাৰ্কেটখন কি কৰিব, বাইঙত লৈ গৈ থাকিব, আৰু বিগ মানিটোৰ অৰ্ডাৰছখিনি ফিল্ড হ'ব সেই বাইং কেণ্ডেলখিনিত। তেওঁলোকৰ যিখিনি চেলিং অৰ্ডাৰ সেইখিনি ফিল কৰিব এই বাইং পজিশ্যনটো। আজি যদি তেওঁলোকে বাই কৰিব লাগে, দেন মাৰ্কেটখন চেলিঙত নিব লাগিব। বিকজ চেলিঙত নিয়াৰ লগে লগে সেই চেল অৰ্ডাৰখিনিত তেওঁলোকৰ বাইং পজিশ্যনখিনি লাহে লাহে ফিল্ড হৈ যাব। আমি যদি চাৰ্টখনত চাওঁ, আজি
নাও আমি যদি এই লেগটোত চাওঁ, এই যিটো চেলিং আহিছে, এই চেলিংটো আনিবৰ বাবে তেওঁলোকে এই চেলিংটো বিগ প্লেয়াৰ আনিবৰ কাৰণে তেওঁলোকে মাৰ্কেটখন বাইঙত লৈ গৈ আছে। এই বাইং কেণ্ডেলখিনিত তেওঁলোকৰ চেলিং পজিশ্যনখিনি ফিল্ড হৈ গৈ আছে। এই বাইং কেণ্ডেলখিনিত তেওঁলোকৰ চেলিং পজিশ্যনখিনি ফিল্ড হৈ গৈ আছে। এণ্ড এই চেলিংখিনি আমি যদি চাওঁ, এই লেগটো যদি চাওঁ, এইটো এটা বাইঙত গৈছে, বাট চেলিংটো যেতিয়া আহিছে ইয়াৰ ল'টো বাচি আছে, ইয়াৰ ল'টো বচাই গৈছে, ইয়াৰ ল'টো বাচি আছে, ইয়াৰ ল'টো বাচি আছে, এণ্ড ইয়াৰ ল'টো ল'ব পৰা নাই। এণ্ড এই ল'টো লোৱাৰ কাৰণ কি? বিকজ ইয়াত তেওঁলোকৰ লিকুইডিটিখিনি কমপ্লিট হৈ গ'ল। যিমানখিনি তেওঁলোকৰ অৰ্ডাৰ ফিল্ড হ'বলৈ লিকুইডিটি লাগিছিলে, দেন ইয়াত তেওঁলোকৰ লিকুইডিটিখিনি ফিল্ড হ'ল। লিকুইডিটিখিনি যেতিয়া ফিল্ড হৈ গ'ল, যেতিয়া তেওঁলোকৰ অৰ্ডাৰখিনি পাঞ্চ হৈ গ'ল, দেন তাৰপাছত আমি দেখিছোঁ যে এটা চেলিং আহিছে। নাও এই চেলিংটো কেপচাৰ কেনেকৈ কৰিলোঁ? ইয়াত এডভান্স অৰ্ডাৰ ব্লক কোনটো হ'ব, সেইখিনি বস্তু আমি চাম। না আমি চাব লাগিব যে এটা লেগ যিটো বাইঙত আমি যদি আজি এটা চেলিং পজিশ্যন লৈছোঁ, দেন আমি তাত বাইং কেণ্ডেল বিচাৰিব লাগিব। আৰু যদি আমি আজি এটা বাইং পজিশ্যন লৈছোঁ, তাত আমাৰ চেলিং কেণ্ডেল লাগিব। না আমি যদি ইয়াত চাওঁ, এই গোটেই লেভেলখিনি বাচি আছে হয়নে? না আমি যদি ইয়াত চাওঁ, এইডাল কেণ্ডেল, এইডাল কেণ্ডেল, যিটোডাল বাইং কেণ্ডেল, এণ্ড প্ৰাইচটো যেতিয়া ঘূৰি আহি ইয়াক ব্ৰেক কৰি দিছে, যেতিয়া ব্ৰেক কৰি দিছে, দেন এই যিটো বাইং লেগ, সেইটো আমাৰ এটা এডভান্স অৰ্ডাৰ ব্লক, য'ত চবতছে বেছি লিকুইডিটি, চবতছে বেছি অৰ্ডাৰখিনি ফিল্ড হৈ গৈছে তেওঁলোকৰ, য'ত লিকুইডিটিখিনি কমপ্লিট হৈছেগৈ। এইটো আমাৰ এটা ভেলিড এডভান্স অৰ্ডাৰ ব্লক। ইয়াতো আমি যদি চাওঁ, ইয়াতোতো বাইং কেণ্ডেল আছিল 1 2 3, আমি ইয়াতো এডভান্স অৰ্ডাৰ ব্লক ল'ব পাৰিলেহেঁতেন, বাট ইয়াত কিয় নল'লোঁ? এইটো ইয়াৰ ল'টো ব্ৰেক কৰাহি নাই, ইয়াৰ ল'টো ব্ৰেক কৰাহি নাই, ইয়াৰ ল'টো ব্ৰেক নাই কৰা, এণ্ড এগেইন ওপৰ গৈছে, ইয়াৰ ল'টো ব্ৰেক নাই কৰা, এগেইন ওপৰ গৈছে, ইয়াৰ ল'টো ব্ৰেক নাই কৰা, এণ্ড এগেইন ওপৰলৈ গৈ যেতিয়া লিকুইডিটিখিনি কালেক্ট কৰিছে, দেন এই লেভেলটোত ব্ৰেক কৰি দিছে। না ই যেতিয়া ব্ৰেক কৰি দিলে, দেন ইয়াত আমি কি কৰিম? যিটো আমাৰ ফিবনাচি আছিলে, এইডাল যিডাল ফিবনাচিডাল, যিটো আমি 0.5 লেভেলটো ইয়াত দৰকাৰ হ'ব বুলি কৈছিলোঁ, এই ফিবনাচিডাল আমি ইয়াত ইউজ কৰিম। যিটো এডভান্স অৰ্ডাৰ ব্লক আছিলে, ব্ৰেক হ'বলৈ দিম, দেন এই এডভান্স অৰ্ডাৰ ব্লকটো য'ৰ পৰা বাইং আহিছে, এই উইকটোৰ পৰা বাইং আহিছে, বডি আছে ইয়াৰ পৰা, বাট বাইংটো আহিছে ক'ৰ পৰা? এই উইকৰ একদম ল' পৰা বাইং আহিছে, এই উইকৰ একদম হাইলৈকে গৈছে মানে। দেন আমি এই যিডাল ফিবনাচি আছিলে, দেন ইয়াত মাৰ্ক কৰি দিলোঁ। মাৰ্ক কৰি দিয়াৰ লগে লগে আমি দেখিলোঁ যে ৰিট্ৰেচ যেতিয়া ল'লে, এই 0.5 লেভেলটো, যিটো আমি মেইন থ্ৰেছহল্ড বুলি ক'ব পাৰোঁ, যিটো
লেভেল আৰু যিটো কৈছিলোঁ যে এই ব্লকছটোত কাম আহিব 0.5 লেভেলটো এণ্ড সেই লেভেলটোৰ পৰা যেতিয়া ৰিজেকশ্যন পাইছে যিটো লেভেল পৰা ৰিজেকশ্যন পাইছে এণ্ড বডি ক্ল'জ কৰিব পৰা নাই এণ্ড বডিও ক্ল'জ কৰিব পৰা নাই হয় দেন আমি ইয়াৰ পৰা যদি এটা পজিশ্যন লওঁ এণ্ড নেক্সট হাৰ্ডেল ক'ত আছে ইয়াত FVG দেন নেক্সট ডে গেপ ডাউন খুলি প্ৰাইচটো টাৰ্গেট হিট কৰিছে এডভান্স অৰ্ডাৰ ব্লক হয়নে না আমি যদি এইটো আছিলে এটা ৰিভাৰ্চেল পেটাৰ্ণৰ এডভান্স অৰ্ডাৰ ব্লক যিটো প্ৰাইচটো বাইঙত গৈ আছিলে দেন যেতিয়া ৰিভাৰ্চেল হৈছে এণ্ড এডভান্স অৰ্ডাৰ ব্লক টেপ কৰি এণ্ড ডাউন আহিলে এণ্ড আমি যদি এতিয়া চাওঁ প্ৰাইচটো এতিয়া চেলিঙত ষ্টাৰ্ট হ'ল প্ৰাইচটো যেতিয়া চেলিঙত ষ্টাৰ্ট হ'ল ইয়াত আমি এডভান্স অৰ্ডাৰ ব্লক বিচাৰিব লাগিব ইয়াত আমি চেলিং যেতিয়া কণ্টিনিউ হ'ল প্ৰাইচটো চেলিঙত কণ্টিনিউজন হ'ল সেই চেলিঙৰ কণ্টিনিউজনত আমি কেনেকৈ এটা এডভান্স অৰ্ডাৰ ব্লক বিচাৰিম তাক আমি যদি চাওঁ প্ৰাইচটো ইয়াত এটা প্ৰাইচটো যেতিয়া আপ গ'ল এণ্ড ডাউন আহিলে এণ্ড যেতিয়া ডাউন আহি এই লেভেলটো ব্ৰেক কৰি দিলে এইটো এটা লেভেল যিটো এটা চুইং আছিলে এই লেভেলটো ব্ৰেক কৰি দিলে নাও ইয়াত আমি যদি চাওঁ বাইং পজিশ্যন ক'ৰ আহিছে বাইং আহিছে এই যিডাল কেণ্ডেল এই চুইংটো বাইং এই কেণ্ডেলডালৰ পৰা আহিছে নাও এই কেণ্ডেলডালৰ পৰা এই কেণ্ডেলডাললৈকে আমি এই বাইংটোলৈকে মাৰ্ক কৰি দিলোঁ এটা এডভান্স অৰ্ডাৰ ব্লক নে আৰু এই এডভান্স অৰ্ডাৰ ব্লকটো যিটো 0.5 লেভেল আছিলে সেই 0.5 লেভেলটোত যদি আমি এটা পজিশ্যন বনালোঁ আমাৰ এই লিকুইডিটিলৈকে যদি আমি তাত ট্ৰেড ৰাখিলোঁহেঁতেন না এগেইন যেতিয়া ডাউন আহিছে ডাউন আহি এই যিটো ইয়াত আমাক বাইং কেণ্ডেল ইয়াত এটা বস্তু চাই লোৱা ইয়াত আমাক বাইং কেণ্ডেল লাগিব এই লেভেলটোত যদি চাওঁ আমি এইডাল বাইং কেণ্ডেল এইডাল বাইং কেণ্ডেল বাট মাজত এডাল চেলিং কেণ্ডেল আহি গ'ল দেন এনেকুৱা কেছত আমি কি কৰিব লাগিব এই কেণ্ডেলডাল ধৰিব লাগিব যদি এই কেণ্ডেলডালৰ এই নীলা কেণ্ডেলৰ ভিতৰত যদি এই ক'লা কেণ্ডেলডাল ইনচাইড হৈ থাকিলেহেঁতেন দেন আমি তেতিয়া এই গোটেই লেভেলটো ধৰিলোঁহেঁতেন বিকজ সেই কেণ্ডেলডাল আমি মাৰ্ক নকৰোঁ এডাল ইনচাইড বাৰ নাও যেতিয়া এডাল ইনচাইড হৈ থকা নাই এই কেণ্ডেলডালৰ হাইটোও লৈ আছে দেন আমি এই কেণ্ডেলডালৰ পৰা মাৰ্ক কৰিব এই কেণ্ডেলডাল যেতিয়া ব্ৰেক কৰিছে এই কেণ্ডেলডাল ধৰিব লাগিব এই কেণ্ডেলডাল যেতিয়া ব্ৰেক কৰিছে এণ্ড ডাউন আহিছে ইয়াৰ পৰা ইয়ালৈকে আমি মাৰ্ক কৰিলোঁ আমি যদি চাওঁ এই 0.5 লেভেলটোৰ পৰা আকৌ চেলিং আহিছে নাও এটা বাইং এডভান্স অৰ্ডাৰ ব্লক চাওঁ ইয়াত যদি আমি চাওঁ প্ৰাইচটো এই প্ৰাইচটো যেতিয়া চেলিঙত আহি আছে যেতিয়া এটা বিগ মানি পজিশ্যনখিনি বাইঙত থাকে দেন তেওঁলোকে প্ৰাইচটো চেলিঙত লৈ থাকে নাও আমি যদি চাওঁ প্ৰাইচটো কি আছে এই লেভেলটোত চেলিঙত আহি আছে নে নাও যেতিয়া লাষ্ট যেতিয়া
এই লেগখিনি ব্ৰেক কৰিব পৰা নাই। যেতিয়া লাষ্ট আহি এই লেগটো ব্ৰেক কৰি দিছে, সেইটো আমাৰ এটা এডভান্স অৰ্ডাৰ ব্লক ধৰিম, যিটোত এডাল, দুডাল, তিনিডাল, চাৰিডাল কেণ্ডেল, য'ত চেলিং এই লেভেলটোৰ পৰা এই লেভেলটোলৈকে আহিছে, এই উইকলৈকে চেলিং আহিছে। নাও যেতিয়া আমি চালোঁ যে প্ৰাইচটো আপ গৈছে এণ্ড ডাউন আহি এই 0.5 যিটো লেভেল, এই লেভেলটো ব্ৰেক কৰিব পৰা নাই, এনে এটা বাইং মমেণ্টাম দিছে, মানে ইয়াৰ কাৰণে আমাক বায়াছৰ দৰকাৰ। আমাৰ ডেইলি বায়াছ কি? আমাৰ ডেইলি মমেণ্টাম কোনফালে দিব, তাক আমি গম পাওঁ আমাৰ বায়াছ উলিয়াই। আৰু সেই আমাৰ এই এডভান্স অৰ্ডাৰ ব্লক হওক, মিটিগেশ্যন ব্লক হওক, আমাক এটা ডাঙৰ টাইম ফ্ৰেমৰ বায়াছৰ ছাপৰ্ট থাকিব লাগিব, দেন তেতিয়াহে বস্তুখিনিয়ে ৱৰ্ক কৰিব। বায়াছ কি তাক আমি ডেপথলি বুজিম, তাৰ কাৰণে লেকচাৰছো আনিম। নাও আমি যদি আজি নেক্সট চাওঁ আমাৰ মিটিগেশ্যন ব্লক, মিটিগেশ্যন ব্লকটো যদি আমি চাওঁ, এইটো আমাৰ এটা বুলিছ মিটিগেশ্যন ব্লক। প্ৰাইচ এটা যেতিয়া এটা আপ ট্ৰেণ্ডত থাকে, প্ৰাইচটো যেতিয়া আপ ট্ৰেণ্ডত থাকে, এই প্ৰাইচটো যেতিয়া এই লেগটোৰ এটা অৰ্ডাৰ ব্লক, ইয়াত এটা অৰ্ডাৰ ব্লক থাকে, প্ৰাইচটো যেতিয়া ৰিট্ৰেচ গৈ সেই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰে, এণ্ড সেইটো এটা ছাপৰ্ট হিচাপে কাম কৰে। যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰিলে সেইটো এটা আমাৰ ছাপৰ্ট হিচাপে কাম কৰে। নেক্সট প্ৰাইচটো যেতিয়া ডাউন আহে, সেই ছাপৰ্টটোত ছাপৰ্ট লৈ এণ্ড এগেইন আপছাইড গুচি যায়। এইটোৱে হ'ল আমাৰ মিটিগেশ্যন ব্লক। তেনেকৈ আমি চাওঁ, এই প্ৰাইচটো এটা ট্ৰেণ্ডত আছে, প্ৰাইচটোৱে ইয়াৰ যিটো এণ্ড প্ৰাইচটো আপ যোৱাৰ পাছত ইয়াৰ যিটো অৰ্ডাৰ ব্লক, এই যিটো অৰ্ডাৰ ব্লক আছিলে, প্ৰাইচটো আপ ট্ৰেণ্ডত গৈ এই যিটো অৰ্ডাৰ ব্লক আছিলে, এই অৰ্ডাৰ ব্লকটোৰ পৰা প্ৰাইচটো যেতিয়া আপ চাইড গুচি গ'ল, এইটো আমাৰ মিটিগেশ্যন ব্লক। প্ৰাইচটো আপ ট্ৰেণ্ডত আছিলে, আপ গ'ল, ডাউন আহিলে, আপ গৈ আমাৰ এই যিটো অৰ্ডাৰ ব্লক আছিলে, এই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰি দিছিলে, এণ্ড এই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰাৰ পিছত এই জোনটো আমাৰ কাৰণে এটা ছাপৰ্ট হৈ গ'ল, এণ্ড প্ৰাইচটো ৰিট্ৰেচ আহি এই ছাপৰ্টটোৰ পৰা যেতিয়া আকৌ বাইং গৈছে, দেন আমাৰ এই লেভেলটো হৈ গ'ল মিটিগেশ্যন ব্লক। এইটো এটা আমাৰ বুলিছ মিটিগেশ্যন ব্লক। নাও আমি যদি এটা বিয়েৰিছ মিটিগেশ্যন ব্লকটো চাওঁ, নাও প্ৰাইচটো এটা ডাউন ট্ৰেণ্ডত আছিলে, প্ৰাইচটো যেতিয়া ডাউন ট্ৰেণ্ডত থাকে
এণ্ড এই অৰ্ডাৰ ব্লকটো যেতিয়া ব্ৰেক কৰি দিলে দেন প্ৰাইচটোৱে নেক্সট এই জোনটো এটা ছাপৰ্ট হিচাপে লৈ এণ্ড এই জোনটোৰ পৰাই আকৌ এটা চেলিং দেখা পাওঁ আমি ইয়াত যদি চাওঁ আমি প্ৰাইচটো যেতিয়া ডাউন ট্ৰেণ্ডত আহিলে এণ্ড প্ৰাইচটোৱে কি কৰিলে এই ডাউন আহি আপ গৈ এই অৰ্ডাৰ ব্লকটো আছিলে যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰি দিলে এণ্ড এই অৰ্ডাৰ ব্লকৰ যিটো লেভেল ই আমাক ছাপৰ্ট হিচাপে কাম কৰিব নেক্সট প্ৰাইচটো যেতিয়া আপ যাব এই যিটো অৰ্ডাৰ ব্লক আছিলে সেই অৰ্ডাৰ ব্লকটো ছাপৰ্ট হিচাপে লৈ তাৰপৰা এটা চেলিং আহিব ইয়াকে আমি কওঁ মিটিগেশ্যন ব্লক মিটিগেশ্যন ব্লকৰ ৰুলছখিনি হ'ল যেতিয়া আমি এটা বাইং মিটিগেশ্যন ব্লক বিচাৰিম দেন আমি যিডাল লাষ্ট বাইং কেণ্ডেল তাক আমি মিটিগেশ্যন ব্লক হিচাপে ল'ম আৰু যেতিয়া আমি এটা চেলিং বিচাৰিম যিডাল আমাৰ ফাৰ্ষ্ট বাইং কেণ্ডেল এই লেভেলটোত বাইং আহিছিলে এই বাইং কেণ্ডেলডালক আমি চেলিঙত আমি যদি বাইং মিটিগেশ্যন ব্লক বিচাৰোঁ দেন আমাৰ যিডাল লাষ্ট বাইং কেণ্ডেল তাক আমি মিটিগেশ্যন হিচাপে ল'ম আৰু চেলিঙত যিডাল আমাৰ ফাৰ্ষ্ট বাইং কেণ্ডেল তাক আমি মিটিগেশ্যন ব্লক হিচাপে ল'ম আমি যদি অলপ এতিয়া চাৰ্টত চাওঁ এই প্ৰাইচটো যদি আমি চাওঁ প্ৰাইচটো আপ গৈ ডাউন আহি এণ্ড আপ গ'ল প্ৰাইচটো যেতিয়া এই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰি দিলে ইয়াক আমি এটা ছাপৰ্ট হিচাপে লওঁ নেক্সট যেতিয়া প্ৰাইচটো আহিছে এগেইন ডাউন আহি সেই অৰ্ডাৰ ব্লকটো পাই ছাপৰ্ট লৈ যিটো ব্ৰেক কৰিলে যিটো অৰ্ডাৰ ব্লক আছিলে প্ৰাইচটোৱে ব্ৰেক কৰি দিলে সেইটো আমাৰ ছাপৰ্ট লেভেল হৈ গ'ল আৰু সেই ছাপৰ্ট লেভেলটো পাই প্ৰাইচটোৱে মিটিগেট কৰি এণ্ড এগেইন নেক্সট ডে আমি এটা ডাঙৰ গেপ আপ খোলা দেখা পাইছোঁ হয়নে এগেইন যদি আমি চেলিঙত চাওঁ এটা চেলিঙত যদি আমি চাওঁ এই প্ৰাইচটো এটা ডাউন ট্ৰেণ্ডত আহি আছিলে নেক্সট যেতিয়া সেই প্ৰাইচটোৱে এই অৰ্ডাৰ ব্লকটো ৰেচপেক্ট নিদি ব্ৰেক কৰি দিলে দেন সেইটো আমাৰ কাৰণে এটা ৰেজিষ্টেঞ্চ হৈ গ'ল যেতিয়া বাইং মিটিগেশ্যন ব্লক বিচাৰিম যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰে সেইটো আমাৰ কাৰণে ছাপৰ্ট হিচাপে লওঁ আৰু যেতিয়া চেলিঙত আমি মিটিগেশ্যন ব্লক বিচাৰিম যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰে দেন সেইটো আমি ৰেজিষ্টেঞ্চ হিচাপে ল'ম যেতিয়া এইটো এটা আমাৰ ৰেজিষ্টেঞ্চ এই অৰ্ডাৰ ব্লকটো যেতিয়া ব্ৰেক কৰিলে আমি যেতিয়া এই প্ৰাইচটোৱে মিটিগেট কৰিব গৈছে যিটো আমাৰ ৰেজিষ্টেঞ্চ হিচাপে ল'লোঁ যিটো জোন আমাৰ ৰেজিষ্টেঞ্চ হিচাপে হৈ গ'ল তাক যেতিয়া প্ৰাইচটোৱে মিটিগেট কৰিলে এণ্ড প্ৰাইচটো ডাউন আহিছে এণ্ড ডাউন আহি প্ৰাইচটো যেতিয়া আপ গ'ল এই যেতিয়া অৰ্ডাৰ ব্লকটো যেতিয়া
এই যেতিয়া অৰ্ডাৰ ব্লক আছিলে এই অৰ্ডাৰ ব্লকটো যেতিয়া মই ব্ৰেক কৰি দিছে প্ৰাইচটো গেপ ডাউন খুলি নেক্সট ডে গেপ ডাউন খুলি আপ গৈ যিটো অৰ্ডাৰ ব্লক আমাৰ ব্ৰেক কৰি দিলে যিটো অৰ্ডাৰ ব্লক আমাৰ ব্ৰেক কৰি দিলে সেই অৰ্ডাৰ ব্লকটো আমাৰ কাৰণে ৰেজিষ্টেঞ্চ হৈ গ'ল আৰু সেই অৰ্ডাৰ ব্লকটো প্ৰাইচটোৱে মিটিগেট কৰিব গৈ এণ্ড ৰিজেকশ্যন পাই এটা চেলিং দেখা পাইছোঁ আমি এইটোৱে হ'ল মিটিগেশ্যন ব্লক নাও আমি যদি এগেইন চাওঁ আমাৰ থাৰ্ডটো নাও আমি যদি চাওঁ ব্ৰেকাৰ ব্লক এইটো অলপ কনফিউজন আছে মিটিগেশ্যন ব্লক আৰু ব্ৰেকাৰ ব্লক দুটা অলমষ্ট ছেইম মিটিগেশ্যন ব্লকটো যেতিয়া এইটো ব্ৰেক কৰিলে দেন এগেইন আপ গ'ল এইটো হ'ল মিটিগেশ্যন ব্লক মিটিগেশ্যন ব্লকটো কি চৰি এটা ট্ৰেণ্ডত এটা বাইং ট্ৰেণ্ড চলি আছে দেন সেই ট্ৰেণ্ডটো কণ্টিনিউ কৰিবৰ কাৰণে প্ৰাইচটো আপ গৈ ডাউন আহি এণ্ড এই যিটো ব্লক ব্ৰেক কৰিছিল সেই ব্লকটোৰ পৰা আকৌ আপ গুচি যায় এণ্ড মিটিগেট কৰিবলৈ আহে এটা ট্ৰেণ্ড ফ'ল' কৰে দেন আপ ট্ৰেণ্ডত এণ্ড ডাউন ট্ৰেণ্ড যদি থাকে মিটিগেশ্যন ব্লকত ডাউন ট্ৰেণ্ড আহিলে এণ্ড সেই ব্লকটো টেপ কৰি এণ্ড ডাউন ট্ৰেণ্ডটো ফ'ল' কৰে নাও আমি যদি ব্ৰেকাৰ ব্লকটো চাওঁ ব্ৰেকাৰ ব্লকটো হ'ল এটা প্ৰাইচ আপ গ'ল ডাউন আহিলে আপ গ'ল ডাউন আহিলে এণ্ড আপ বস্তুখিনি অকণ কনফিউজ অলপ টাইম লাগিব এইখিনি বাৰে বাৰে ৰিভাইজ কৰাব লাগিব না ভালছে আকৌ এবাৰ যদি দেখাই দিওঁ আমি যদি চাওঁ মিটিগেশ্যন ব্লক হ'ল আপ এটা ট্ৰেণ্ড ফ'ল' কৰি আছে ইয়াৰ যিটো ব্লকৰ পৰা আপ গ'ল ইয়াৰ ব্লকৰ পৰা আপ গ'ল এইটো হ'ল মিটিগেশ্যন ব্লক ব্ৰেকাৰ ব্লক যদি চাওঁ ডাউন আহিলে প্ৰাইচটো আপ গ'ল ডাউন আহিলে এণ্ড ডাউন ইয়াত কি হয় প্ৰাইচটোৱে ইয়াত ব্ৰেকাৰ ব্লক প্ৰাইচটোৱে ইয়াত যিটো অৰ্ডাৰ ব্লক আছিল প্ৰাইচটোৱে সেই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰি এণ্ড এগেইন গৈ মিটিগেট কৰি এণ্ড আকৌ এক্সপেনশ্যন আহে ইয়াত বস্তুটো কি হয় প্ৰাইচটোৱে ফাৰ্ষ্ট বাই চাইড লিকুইডিটি লয় এণ্ড চেল চাইড লিকুইডিটি লয় এণ্ড দেন সেই যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰিছিল সেই অৰ্ডাৰ ব্লকটো টেপ কৰি মমেণ্টাম দিয়ে ইয়াত মিটিগেশ্যন ব্লকত কি আছিলে প্ৰাইচটো এটা ট্ৰেণ্ড ফ'ল' কৰি আছে আপ গ'ল ডাউন আহিল
আপ গ'ল ডাউন আহিল, ইয়াত যিটো ব্ৰেক কৰিছিল ব্লক সেই ব্লকটোক টেপ কৰি আপ গ'ল এণ্ড এগেইন যিটো ব্লক টেপ কৰিলে ব্লক ব্ৰেক কৰিছিল এণ্ড ডাউন আহি টেপ কৰি এগেইন আপ গ'ল। আমি ব্ৰেকাৰ ব্লকত যদি চাওঁ প্ৰাইচটো ডাউন আহিলে এণ্ড ডাউন আহি যিটো চুইং বনাইছিলে সেই চুইংটো লৈ ল'লে। ইয়াত কিন্তু এই চুইংটো ল'বলৈ নাযায়। মিটিগেশ্যন ব্লকত যদি চাওঁ এই চুইংকেইটা আমাৰ ছেফ আছে, বাট ব্ৰেকাৰ ব্লকত কি হয় ডাউন আহি আপ গৈ যিটো চুইং আছিলে সেই চুইংটো লিকুইডিটি লৈ ল'লে। ইয়াত বাই চাইড লিকুইডিটি লৈ ল'লে এণ্ড ডাউন আহি আকৌ চেল চাইড লিকুইডিটি লৈ ল'লে। চেল চাইড লিকুইডিটি লোৱাৰ পিছত এণ্ড এগেইন গৈ যিটো ব্লক ব্ৰেক কৰিছিল তাক মিটিগেট কৰি এণ্ড চেল আহে এণ্ড এগেইন ইয়াত আমাৰ মিটিগেশ্যন ব্লক হয়। এইটো মিটিগেট কৰে এণ্ড ইয়াৰ লিকুইডিটি ল'বলৈ নাযায় বিকজ অলৰেডি এই ব্ৰেকাৰ ব্লকৰ লিকুইডিটি ব্ৰেকাৰ ব্লকে লিকুইডিটি লৈ আহিল। এইটো মিটিগেশ্যন হয়। বস্তুখিনি অকণমান কনফিউজন, অকণ সময় লাগিব। মই আকৌ এগেইন কৈছোঁ, মিটিগেশ্যন ব্লক হ'ল এটা ট্ৰেণ্ড ফ'ল' কৰে। আমাৰ আজি এটা বাইং ট্ৰেণ্ড চলি আছে, প্ৰাইচটো আপ গৈ ডাউন আহিলে এই ল'টো লোৱা নাই, হায়াৰ হাই হায়াৰ ল' বনাই গৈ আছে, হায়াৰ হাই হায়াৰ ল' বনাই গৈ আছে প্ৰাইচটোৱে। ষ্ট্ৰাকচাৰ মেপিঙক যেনেকৈ কৈছিলোঁ হায়াৰ হাই হায়াৰ ল' এটা ট্ৰেণ্ডত গৈ থাকিলে বাইং ট্ৰেণ্ডত গৈ থাকিলে হায়াৰ হাই ল' বনাই গৈ থাকে, হায়াৰ হাই ব্ৰেক কৰি গৈ থাকে, হায়াৰ ল' ছেফ হৈ গৈ থাকে। ঠিক তেনেকৈ মিটিগেশ্যন ব্লকত প্ৰাইচটো আপ গৈ ডাউন আহিলে এণ্ড ব্ৰেক কৰিলে, এই যিটো অৰ্ডাৰ ব্লক আছিলে সেই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰি এণ্ড ডাউন আহি সেই যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰিছিলে সেইটো আমাৰ ছাপৰ্ট হিচাপে কাম কৰিব এণ্ড সেই ছাপৰ্টটো পাই মিটিগেট কৰি প্ৰাইচটো আপ গ'ল। ইয়াত কোনো লিকুইডিটি লোৱা নাই, ইয়াত এটা ট্ৰেণ্ড ফ'ল' কৰি গৈ আছে। এইটো হ'ল এটা মিটিগেশ্যন ব্লক। এণ্ড নেক্সট যদি আমি ব্ৰেকাৰ ব্লক চাওঁ, প্ৰাইচটো ডাউন আহি এণ্ড ডাউন গ'ল প্ৰাইচটো এণ্ড যিটো চুইং বনালে সেই চুইংটোৰ লিকুইডিটি লৈ ল'লে এণ্ড যেতিয়া বাই চাইড লিকুইডিটি লৈ ল'লে এণ্ড এগেইন আহি আকৌ চেল চাইড লিকুইডিটি লৈ ল'লে। ইয়াত এটা অৰ্ডাৰ ব্লক বনাইছিল ফাৰ্ষ্ট, যেতিয়া প্ৰাইচটো ইয়াত এটা অৰ্ডাৰ ব্লক বনাইছিল ফাৰ্ষ্ট ব্ৰেকাৰ ব্লকত ফাৰ্ষ্ট প্ৰাইচটোৱে ইয়াত এটা অৰ্ডাৰ ব্লক বনায় এণ্ড ডাউন আহি যেতিয়া আপছাইড যায় এই আপছাইডে এই যিটো অৰ্ডাৰ ব্লক সেই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰি দিয়ে এণ্ড চেল চাইড লিকুইডিটি লৈ লয় এণ্ড এগেইন ডাউন গুচি আহে এণ্ড ইয়াৰ যিটো অৰ্ডাৰ ব্লক সেইটো ব্ৰেক কৰি দিয়ে এণ্ড যেতিয়া ৰিট্ৰেচমেণ্টত যায় এণ্ড সেই যিটো অৰ্ডাৰ ব্লক ব্ৰেক কৰিছিল সেই অৰ্ডাৰ ব্লকটোৰ পৰা চেল আহে। ইয়াকে আমি ব্ৰেকাৰ ব্লক বুলি কওঁ। আৰু ইয়াত আমাক এটা হায়াৰ টাইম ফ্ৰেমৰ দৰকাৰ হয়, যিটো ডাউন আহি চেল চাইড লৈ হায়াৰ টাইম ফ্ৰেম টেপ কৰি বাই চাইড লৈ এণ্ড এগেইন হায়াৰ টাইম ফ্ৰেম টেপ কৰি চেল চাইড লৈ এণ্ড এগেইন যিটো ব্লক ব্ৰেক কৰিছে সেই ব্লকটোক টেপ কৰি এণ্ড চেল আহিব এণ্ড এইটোক আমি যেতিয়া চেল আহি এণ্ড এগেইন যায় সেই ব্লকটো টেপ কৰে, এই লেভেলটোক আমি মিটিগেশ্যন ব্লক বুলি ক'ম। এইটো আমাৰ মিটিগেশ্যন ব্লক এণ্ড এইটো আমাৰ ব্ৰেকাৰ ব্লক। এইটো হ'ল আমাৰ ব্ৰেকাৰ ব্লক এণ্ড এইটো হ'ল আমাৰ মিটিগেশ্যন ব্লক। অ'কে, নাও ক্লিয়াৰ বস্তুখিনি অলপ চাৰ্টত দেখাই দিম দেন বেছি ক্লিয়াৰ হ'ব। নিফটিত চাওঁ, অ'কে এইটো নাও আমি যদি চাওঁ প্ৰাইচ এটা ডাউন আহিলে মানে এই প্ৰাইচ যেতিয়া ডাউন আহি এই যিটো অৰ্ডাৰ ব্লক আছিলে এই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰাৰ লগতে ইয়াৰ লিকুইডিটি ল'লে, এইটো আমাৰ চেল চাইড লিকুইডিটি। এইটো আমাৰ চেল চাইড লিকুইডিটি ল'লে এণ্ড এগেইন গৈ এই চুইংটোৰ বাই চাইড লিকুইডিটি লৈ ল'লে।
বাই চাইড লিকুইডিটি লোৱাৰ লগে লগে এই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰিলে নাও যেতিয়া প্ৰাইচটো ডাউন আহিছে আমি যদি চাওঁ অ'কে নাও এই অৰ্ডাৰ ব্লকটো টেপ কৰি এণ্ড প্ৰাইচটো বাইঙত গৈছে এইটো ইয়াক যেতিয়া চেল চাইড লিকুইডিটি বাই চাইড লিকুইডিটি এণ্ড এগেইন আহি এই প্ৰাইচটো মিট কৰি আপ গৈছে দেন ইয়াক আমি ব্ৰেকাৰ ব্লক বুলি কওঁ না আমি যদি এগেইন এটা চেলিং চাইডে বিচাৰোঁ অ'কে নাও প্ৰাইচটো যেতিয়া এটা বাইঙত গ'ল দেন আমি দেখিলোঁ যে এই অৰ্ডাৰ ব্লকটো ব্ৰেক কৰাৰ লগতে সি এটা বাই চাইড লিকুইডিটি ল'লে হয়নে এগেইন প্ৰাইচটো যেতিয়া ডাউন আহিছে ইয়াত যিটো অৰ্ডাৰ ব্লক আছিলে অৰ্ডাৰ ব্লকটো ব্ৰেক কৰিলে এণ্ড চেল চাইড লিকুইডিটি ল'লে এণ্ড নাও প্ৰাইচটো যেতিয়া এটা ৰিট্ৰেচ গৈছে আমি দেন এই প্ৰাইচটো যেতিয়া ইয়াৰ পৰা ৰিট্ৰেচ কৰিব গৈছে সেই যিটো অৰ্ডাৰ ব্লক আছিল যিটো ব্ৰেকাৰ অৰ্ডাৰ ব্লক আছিল যিটো ব্ৰেক কৰিছিল সেই অৰ্ডাৰ ব্লকটো টেপ কৰি এণ্ড প্ৰাইচটো ডাউন আহিছে নাও ইয়াত আমাক এটা হায়াৰ টাইম ফ্ৰেম লাগিব যিটোৰ আমাক ছাপোৰ্ট লাগিব দেন এটা কথা যেতিয়া আমি এটা বাইং পজিশ্যন লওঁ দেন তেতিয়া আমাৰ ফাৰ্ষ্ট চেল চাইড লিকুইডিটি লয় দেন বাই চাইড লিকুইডিটি এণ্ড যিটো ব্ৰেক কৰিছিল অৰ্ডাৰ ব্লক দেন সেই অৰ্ডাৰ ব্লকটো টেপ কৰি এগেইন আপ চাইড তাৰপিছত এণ্ড মিটিগেশ্যন ব্লকৰ ষ্টাৰ্টিং হয় নেক্সট যেতিয়া এটা চেলিং চাইড লওঁ দেন আমাৰ ফাৰ্ষ্ট বাই চাইড লিকুইডিটি এণ্ড এগেইন চেল চাইড লিকুইডিটি এণ্ড চেল চাইড লিকুইডিটি লৈ যিটো আমাৰ অৰ্ডাৰ ব্লক ব্ৰেক কৰিছিল এই অৰ্ডাৰ ব্লকটো একজেক্ট টেপ কৰিলে এণ্ড তাৰপৰা আমি এটা চেলিং পজিশ্যন দেখা পাইছোঁ না আমি যদি আজি নেক্সট চাওঁ আমাৰ ৰিজেকশ্যন ব্লক নেক্সট আমাৰ ৰিজেকশ্যন ব্লক ৰিজেকশ্যন ব্লকটো যদি চাওঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড first, second, third candle. Okay. তিনিটা সুইঙৰ এটা পুল বেক এটা ডাঙৰ টাইম ফ্ৰেমৰ তিনিটা এটা এটা ডেইলি টাইম ফ্ৰেমৰ যদি চাওঁ আমাৰ তিনিডাল কেণ্ডেল বাট লোৱাৰ টাইম ফ্ৰেমত যদি আমি দেখোঁ ইয়াত প্ৰাইচটোৱে হয়তো বহুতো চুইং ইয়াত ক্ৰিয়েট কৰিব লোৱাৰ টাইম ফ্ৰেমত যিটো বিয়েৰিছ ৰিজেকশ্যন ব্লক যিটোত আমি চেলিঙৰ পজিশ্যন বনাম যিটো লেভেলত
যিটো লেভেল আমি দেখোঁ প্ৰাইচটো আপ গৈ আছে এণ্ড এই লেভেলটোৰ পৰা প্ৰাইচটো ডাউন আহি এণ্ড প্ৰাইচটো ডাউন গুচি গ'ল এগেইন যেতিয়া এই লেভেলটোলৈ যাব এই লেভেলটোৱে এটা ছাপোৰ্টৰ কাম কৰিব এই লেভেলটোৰ পৰা এই লেভেলটোৱে আমাক এটা ষ্ট্ৰং ছাপোৰ্ট আমাক ইণ্ডিকেট কৰিব এই তিনিডাল হ'ল ডেইলি কেণ্ডেল হ'ব পাৰে বা উইকলি হ'ব পাৰে বাট লোৱাৰ টাইম ফ্ৰেমত যদি চাওঁ আমাৰ ইয়াত বহুতো চুইং থাকিব য'ৰ পৰা ৰিজেকশ্যন পাব একেটা জেগাৰ পৰা হয়নে নাও যেতিয়া প্ৰাইচটো আপ যাব দেন এই যিটো হাই য'ৰ পৰা চেলিং ষ্টাৰ্ট হৈছিলে এণ্ড যিটো ইমবেলেঞ্চ যিটো ভলিউম যিটো পাৰ্টত ভলিউম নাই যিটোত উইক সেই পাৰ্টটোত আমি এই ফিবোনাকিডাল আকৌ মাৰ্ক কৰিব লাগিব এই যেতিয়া ইমবেলেঞ্চ পাৰ্টটোত আমি এই ফিবোনাকিডাল মাৰ্ক কৰিম দেন সেই প্ৰাইচটো যদি একজেক্ট সেই 0.5 লেভেলটো বা ৰিজেকশ্যন পায় দেন আমি এটা চেলিং পজিশ্যন দেখাম যদি 0.5ৰ ওপৰত বডি ক্ল'জ হৈ যায় দেন 90% কেছত সেইটো ফেইল এণ্ড যদি 0.5ৰ ভিতৰত বডি ক্ল'জ দিয়ে 99% সেইটো এটা ষ্ট্ৰং ছাপোৰ্ট লেভেল য'ৰ পৰা আমি এটা চেলিং পাব পাৰোঁ ইয়াক যদি আমি ডাউন ট্ৰেণ্ডত চাওঁ অ'কে ইয়াক যদি আমি এটা ডাউন ট্ৰেণ্ডত চাওঁ প্ৰাইচটো কি হ'ল এটা ডাউন আহি আছিলে এণ্ড লোৱাৰ টাইম ফ্ৰেমত ইয়াত হয়তো বহুতো চুইং থাকিব এই তিনিডাল যি তিনিডাল কেণ্ডেল এইটো হায়াৰ টাইম ফ্ৰেমৰ কেণ্ডেল লোৱাৰ টাইম ফ্ৰেমত হয়তো বহুত চুইং থাকিব এণ্ড প্ৰাইচটো যেতিয়া আপ গৈ এগেইন ডাউন আহিব দেন আমি কি কৰিম যিটো হায়েষ্ট চেলিং লেভেল আছিলে এণ্ড য'ত ভলিউম ইমবেলেঞ্চ য'ত ভলিউম নাই য'ত উইক য'ত বডি নাই যিটো লেভেলৰ ভলিউম আছে সেই ভলিউম লেভেলটো আমি এই ফিবোনাকিডাল মাৰ্ক কৰিম প্ৰাইচটো আহি যদি এই 0.5 লেভেলৰ ভিতৰত ক্ল'জিং দেখা পাওঁ দেন আমি ইয়াৰ পৰা এটা চেলিং পজিশ্যন বিল্ড কৰিব 0.5ৰ যদি তলত বডি ক্ল'জ কৰে দেন ইয়াত যদি যদি আমি বাইং পজিশ্যন বিচাৰিছোঁ দেন
এই 0.5 লেভেলৰ তলত বডি ক্ল'জ কৰিব নালাগিব এণ্ড যদি চেলিং পজিশ্যন চাইছোঁ আমি 0.5ৰ ওপৰত বডি ক্ল'জ কৰিব নালাগিব আমি যদি অলপ চাৰ্টত চাওঁ আমি যদি চাওঁ এখন নিফটি 1 আৱাৰ চাৰ্ট প্ৰাইচটোৱে এই লেভেলটোৰ পৰা এটা ৰিজেকশ্যন আহিলে হয়নে যেতিয়া প্ৰাইচটোৱে একেই নাম গ'ল ইয়াৰ যিটো আমাৰ উইক আছিলে সেই উইক লেভেলটোত আমি আমি এই ফিবনাকিডাল মাৰ্ক কৰিলোঁ এণ্ড যেতিয়া এই ফিবনাকিডাল মাৰ্ক কৰিলোঁ আমি ইয়াত দেখিছোঁ যে যি কণ্টিনিউ এডাল দুডাল তিনিডাল চাৰিডাল কেণ্ডেল 0.5ৰ তলত 0.5ৰ তলতে ক্ল'জ কৰি আছে নাও আমি যদি লোৱাৰ টাইম ফ্ৰেমত চাওঁ দেন ইয়াত আমি দেখিলোঁ যে সেই 0.5ৰ তলতে ক্ল'জ ডাঙৰ টাইম ফ্ৰেমত যেতিয়া সেই উইকৰ তলত ক্ল'জ কৰিছে তেন আমি দেখিলোঁ যে লোৱাৰ টাইম ফ্ৰেমত ডাউন আহিছে ইয়াত এটা FVG ক্ৰিয়েট কৰিছে সেই FVGৰ পৰা যদি অৰ্ডাৰ ব্লক এণ্ড FVG ক্ৰিয়েট কৰিছে যিটো এটা ষ্ট্ৰং আমাৰ কাৰণে ইণ্ডিকেট এণ্ড সেই FVGৰ পৰা যদি আমি এটা পজিশ্যন এই লিকুইডিটিলৈকে যিটো বস্তু আমি 1 আৱাৰত চালোঁ 1 আৱাৰত আমি যিটো বস্তু ট্ৰেডক টাইম ফ্ৰেমৰ কাৰণে যিটো বুজাইছিলোঁ যে তোমালোকে হায়াৰ টাইম ফ্ৰেমত গৈ লোৱাৰ টাইম ফ্ৰেমত কেনেকৈ ট্ৰেড ল'ব লাগিব গোটেই টাইম ফ্ৰেমখিনি কেনেকৈ এলাইন কৰিব লাগিব সেই বস্তুখিনি এটা লেকচাৰ্ছ আছে সেইখিনি বস্তু সেই লেকচাৰ্ছটোৰ পৰা শিকিব পাৰিবা আৰু লোৱাৰ টাইম ফ্ৰেমত কেনেকৈ কি কৰিব লাগে সেইখিনি বস্তু লেকচাৰ মই আপলোড কৰিম লাহে লাহে বাট আমি যদি চাওঁ এই লেভেলটোৰ পৰা যেতিয়া ৰিজেকশ্যন পাই আছে বডি ক্ল'জ কৰিব পৰা নাই দেন আমি 1 আৱাৰৰ পৰা আমি 5 আৱাৰ গুচি গ'লোঁ 5 মিনিটছ গুচি গ'লোঁ 5 মিনিটত গুচি যোৱাৰ লগে লগে যেতিয়া আমি সেই 0.5 লেভেলটোৰ পৰা এটা শ্বাৰ্প ৰিজেকশ্যন যেতিয়া দেখিছোঁ ৰিজেকশ্যনৰ লগতে অৰ্ডাৰ ব্লক এণ্ড FVG ডাবল কনফাৰ্মেশ্যন যেতিয়া সেই FVG টেপ কৰি প্ৰাইচটোৱে শ্বাৰ্পলি ডাউন মুভমেণ্ট দিছে এণ্ড ইয়াৰ পৰা আমি ট্ৰেড আমাৰ লিকুইডিটিলৈকে ৰাখিব পাৰোঁ টাৰ্গেট ডান অ'কে ন আমি যদি এতিয়া এটা বাইঙত চাওঁ আমি যদি চাওঁ ইয়াত
কেইবাবাৰো ৰিজেকশ্যন পাইছে আৰু যেতিয়া একেটা লেভেলতে যেতিয়া দুবাৰ ৰিজেকশ্যন পায় সেইটো এটা বহুত বেছি ষ্ট্ৰং ছাপৰ্ট লেভেল হয় আমি যদি চাওঁ ডাউন আহিছে আপ গৈছে ডাউন আহিছে আপ গৈছে এগেইন যেতিয়া ডাউন আহিছে আমি ইয়াত যদি মাৰ্ক কৰোঁ 0.5ৰ ভিতৰত ক্লজিং এণ্ড এটা বাইং মোমেণ্টাম আমি দেখা পাইছোঁ আমি এই লিকুইডিটিলৈকেও টাৰ্গেট ৰাখিব পাৰোঁ এই লিকুইডিটিলৈকে ৰাখিব পাৰোঁ মানে এণ্ড অভাৰঅল এই লিকুইডিটিলৈকে ৰাখিব পাৰোঁ ন আজিলৈ ইমানেই আছিলে ব্লগছখিনি কমপ্লিট হ'ল